নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ধানৰ পাতবিলাক দেখিছে, এইবিলাক যে আপোনালোকে শুকাই যোৱাৰ নিচিনাকৈ ৰঙা ৰঙা হালধীয়া হৈছে, এইটো এটা হৈছে ধান গছৰ বেমাৰ। আৰু এই বেমাৰটোৰ নাম কি জানে আপোনালোকে? এই বেমাৰটোৰ নাম হৈছে লিফ ষ্ট্ৰেক। এই বেমাৰ এবিধ বেক্টেৰিয়াই সৃষ্টি কৰে। সাধাৰণতে পত্ৰ ফলকতে এই ৰোগ পৰিব্যাপ্ত হৈ থাকে। এই বেমাৰৰ উপসৰ্গবোৰ হ'ল শিৰাৰ মাজৰ ঠেক আৰু স্বচ্ছ ক্ষত দেখিবলৈ পোৱা যায়। এই বেমাৰটো বৃদ্ধি পোৱাৰ লগে লগে ক্ষতবোৰৰ আকাৰ ডাঙৰ হ'বলৈ ধৰে, মুগা বৰণলৈ পৰিৱৰ্তিত হয় আৰু ডাঙৰ শিৰাবোৰৰ পাৰ্শ্বফালেদি বাঢ়িবলৈ ধৰে। ৰোগগ্ৰাহী জাতৰ ক্ষেত্ৰত গোটেই পাতটোৱে মুগা বৰণলৈ পৰিৱৰ্তিত হয় আৰু মৰহি যাব পাৰে। আক্ৰান্ত হোৱাৰ অনুকূল পৰিৱেশত গোটেই ধাননি পথাৰখনে হালধীয়া কমলা ৰঙলৈ পৰিৱৰ্তিত হয়। বেক্টেৰিয়াবোৰে গছত হোৱা যান্ত্ৰিক আঘাত বা প্ৰাকৃতিক বিন্ধাই দি গছৰ ভিতৰত প্ৰৱেশ কৰে। পাতৰ উপৰিভাগত বেক্টেৰিয়াই মণিবোৰ দেখা দিয়ে। বতাহ বৰষুণে এই বেমাৰ বিয়পাত সহায় কৰে। আৰু এই বেমাৰৰ পৰা যদি পৰিত্ৰাণ পাবলগীয়া হয়, কি ঔষধ প্ৰয়োগ কৰিব লাগে সেইটো মই আপোনালোকক কৈছোঁ। ট্ৰাইচাইক্লোজল 75% WP, এইটো হ'ল ছিষ্টেমিক ফাংগিচাইড। ইয়াত বিভিন্ন কোম্পানীয়ে বিভিন্ন নামেৰে দিব পাৰে। এটা নাম আছে চিভিক, এইটো আপোনালোকে বজাৰত পাব। আৰু ইয়াৰ দিয়াৰ নিয়ম হৈছে 0.8 গ্ৰাম 1 লিটাৰ ৱাটাৰ। 2 নম্বৰতে আপোনালোকে দিব পাৰে টেবুকোনাজল 50% প্লাছ ট্ৰাইফ্লক্সিষ্ট্ৰবিন 25% WG। এইটো দিব লাগে 1 গ্ৰাম 1 লিটাৰ পানীত। আৰু এটা খুব ভাল ঔষধ আছে, খুব ভাল কাম কৰে। সেইটো এতিয়া পায় নে নাপায় বজাৰত মই নাজানো, কাৰণ এইটো হয়তো বেন কৰিছে। এইটো হ'ল কিটাজিন 48% EC। এইটো দিব লাগিব 1.5 ml 1 লিটাৰ ৱাটাৰ। আৰু এইখিনি কেমিকেল আপোনালোকে বজাৰত পাব। আৰু খুব ধুনীয়াকৈ যদি আপোনালোকৰ ধাননি খেতিডৰাত যদি প্ৰয়োগ কৰে, এই বেমাৰ লগা ধাননিখনত যদি আপোনালোকে খুব ধুনীয়াকৈ যদি প্ৰয়োগ কৰে, ইয়াৰ এটা খুব ভাল ৰিজাল্ট পায়। আৰু এই তিনিওবিধ কেমিকেলে এইটো ছিষ্টেমিক ফাংগিচাইড, ইয়াৰ ৰিজাল্টটো খুব ভাল। গতিকে আপোনালোকে মই কোৱাৰ নিচিনাকৈ যদি প্ৰয়োগ কৰে, আপোনালোকে এই ধানৰ এই যিটো ৰোগ হৈছে, যিটো বেমাৰ হৈছে, এই বেমাৰটো আপোনালোকে নাইকিয়া কৰিব পাৰিব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুক পেজত পায় তেওঁলোকে এটা ফ'ল' কৰি দিব। ধন্যবাদ।